তিৱা জনগোষ্ঠী যিটো আপোনালোকে নাচ দেখিলে তাৰ প্ৰশিক্ষণ দিছিলে আমাৰ সত্ৰ সিং দাৰভান ডাঙৰীয়াই তেখেতৰ লগত আছিল দোহন আমছ প্ৰিলু আমচি লুকাস মাদাৰ লবিতা আমচি আৰু তেখেতসকলৰ লগত ফিল্ড এছিষ্টেণ্টৰ হিচাপে আছে পদেশ্বৰ মিঠি আপোনালোককো ষ্টেজলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু শেষত যেটো আপোনালোকে মণিপুৰী নৃত্য দেখিলে সেই মণিপুৰী নৃত্যৰ প্ৰশিক্ষণ দিছিলে আমাৰ মেইন এক্সপাৰ্ট কুলেন সিংহ তেখেতৰ লগত আছে বনিমালা সিংহ শ্যামলীনা সিংহ বিজয় লক্ষ্মী আৰু তেখেতসকলৰ ফিল্ড এছিষ্টেণ্ট আমাৰ বিশ্বজ্যোতি आप सबको स्टेज पे रिक्वेस्ट कर रहे हैं अभी आप लोग सब स्टेज में आ जाओ विश्वज्योति तार उपरे आरु आमार प्रशिक्षण बेसी लरा ছোৱালী সত্ৰীয়া आरु भुरताल आरु बरगीत आरु भूपेन्द्र संगीतर सो भुरताल आरु बरगीत शिकाइছে श्री धन कुमार বিষয়া তেখেতৰ লগত যোগদান দিছে উপাসনা বিষয়া আৰু বেদব্ৰত বৰুৱা আপোনালোককো ষ্টেজলৈ অনুৰোধ কৰাইছো সত্ৰীয়াৰ প্ৰশিক্ষণ দিছিল আমাৰ শ্ৰী জয়ন্ত কুমাৰ গোস্বামীদেৱ আৰু শ্ৰী গোবিন্দ দাস জয়ন্ত দাস এই প্ৰশিক্ষকসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰিৰে আপোনালোকে তেখেতসকলৰ বহুত কষ্ট এই গোটেইকেইদিন ল'ৰা ছোৱালীক ডিচিপ্লিন কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকক গোটেই বস্তুখিনি শিকোৱা বহুত সহজ কথা নহয় ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ শিকোৱা সো আকৌ এবাৰ হাত চাপৰিৰে আপোনালোকক থেংক ইউ বুলি জনাইছোঁ आप में से कोई कुछ भी बोलना चाहते हैं अबाउट स्पेशली जनगोष्ठियों की जनर कथा सुधिसु बोलोगे कुछ गुड इवनिंग एवरीवन मेरा नाम एम उलेंदिते है मैं मणिपुरी कम्युनिटी का बिलोंग करता हूँ और मैं मेन एक्सपर्ट होके मैं यहाँ पे आया हूँ बहुत सारे एक्सपीरियंस यहाँ पे आके मिला ये लाइफ का एक अनोखा एक्सपीरियंस है यहाँ से सबसे मैंने जो दिल से वो किया है कि एक कम्युनिटी और एक कम्युनिटी के बीच का जो प्यार जो यहाँ से ये शुरुआत मतलब ये आता है ये बहुत बड़ा इस प्रोग्राम का एक क्या बोलेगा मतलब एक एम होगा शायद तो यही से सीखा है कि और हम लोगों ने जो 12 दिन आज पूरा हो गया 12 दिन में जितने हम लोग का ये स्टूडेंट के साथ रहा और बाकी कम्युनिटी के साथ रहा इसका प्यार हम लोग लेके जाएंगे और कैसे बिछड़ना है अभी से मतलब दिल धड़क रहा है तो ये सब भगवान का आशीर्वाद है और आप लोगों का सबका ऑर्गेनाइजर और सबका शुक्रिया अदा करना चाहूँगा थैंक यू আৰু এটা বিশেষ কথা পাহৰি গৈছো আমাৰ যোগাৰ প্ৰশিক্ষণ দিছিলে দুলুমণি তালুকদাৰ আৰু ডলি বড়ো তোমালোককো ষ্টেজলৈ অনুৰোধ কৰিব আহিবলৈ সবে ভাল পাইছে অনুষ্ঠানটি আকৌ এবাৰ ক্লাপ এবাৰ বজাই দিয়া আৰু এটা উল্লেখনীয় কথা ডলি বড়ো যে ইয়াত আছে আৰু লবিতা আমচিও আছে এবাৰ আগবাঢ়ি আহা অকমান এয়া লবিতা আমচি আৰু এয়া ডলি বড়ো এই দুজন এবাৰ প্ৰশিক্ষক হিচাপে আহিছে কিন্তু যিটো আমাৰ প্ৰথম কৰ্মশালা হৈছিল ফেজ 1 তাতে তেওঁলোক ষ্টুডেণ্ট হিচাপে আহিছিলে সো
আজি कारोबाग मैं तो कुआ खुलिसो जे फिर से कुछ अगर ऐसा वर्कशॉप होगा तो हमें जरूर बुलाइए तो चांसेस है बिल्कुल आने का ओके मैं माइक्रोफोन टू पूर्णिमा দিব বিচাৰিছো আৰু আগবঢ়াই লৈ যাবলে ধন্যবাদ জনালে জয়ন্তী চক্ৰৱৰ্তী বাইদেউ আৰু মঞ্চৰ উপবিষ্ট সমূহ প্ৰশিক্ষককে ধন্যবাদ জ্ঞাপন কৰি পুনৰ মঞ্চৰ পৰা বিদায় দিছো আৰু কিছু সময়ৰ পিছত আপোনালোকক পুনৰ মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ মাজত আৰু কিছু সময় আপোনালোকৰ মাজত আমাৰ মাজত আহি উপস্থিত হোৱা বিশিষ্ট অতিথিসকল দৰ্শকসকল আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ যি প্ৰশিক্ষাৰ্থী শিল্পীসকলৰ অভিভাৱকসকল আহি উপস্থিত হ'লহি তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছো জনগোষ্ঠীয় যিসকলে আমাৰ প্ৰতিটো জনগোষ্ঠীক আমি নিৰ্বাচন কৰিবলৈ যাওঁ তে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে প্ৰতিগৰাকী ব্যক্তিকে আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ যি এই কৰ্মশালা অনুষ্ঠিত হৈ আছে তেওঁলোকে যি সুন্দৰকৈ বাতৰি কাকত আৰু দূৰদৰ্শন মাধ্যমেৰে তেওঁলোকে সম্প্ৰচাৰ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যি সামাজিক মাধ্যম তেওঁলোকক প্ৰতিগৰাকী কৰ্মকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ আমাৰ কিছু বিষয়া কৰ্মচাৰী বিভিন্ন বিভাগত জড়িত হৈ আছিলে আমি প্ৰতিগৰাকী ব্যক্তিৰে নাম ল'ব বিচাৰিছো কাৰ্যালয়ৰ পঞ্জীয়নত আছিল বাবুল ডেকা শুক্লেশ্বৰ বড়ো জুৰিমণি শইকীয়া পুষ্পা ওজা গাৰ্গী দত্ত তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো বিত্তীয় বিভাগত আছিলে আমাৰ ভৱেন কলিতা সুৰেশ গোৱালা আৱাসিক ইমান সুন্দৰকৈ আমাৰ যি প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলক ৰাখিলে তাৰ বাবে মই শিশিৰ ভৰালী মনোৰঞ্জন মহন্ত আৰু দীপেন শৰ্মা লগতে আমাৰ সকলোৰে মৰমৰ হেমেন্দাক ধন্যবাদ জ্ঞাপন কৰিছো পৰিবহনৰ যি যাতায়াতৰ সুবিধা আমাক প্ৰদান কৰিছে আমাৰ ৰেলৱে ষ্টেচনৰ পৰা আমাৰ যি প্ৰশিক্ষাৰ্থী শিল্পীসকলৰ যি বেমাৰ হলে হস্পিটেলত অনা নিয়া যি পৰিবহনৰ যাতায়াতৰ ব্যৱস্থা কৰি দিছিলে জলেশ্বৰ বৰ্মন আৰু হৰেণ দাসক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ এই 12 দিনত যি কৰ্মশালাত খাদ্য বিভাগত জড়িত হবে দিনে নিশে আমাক খাদ্য প্ৰদান কৰিছিলে ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰিছিলে বাবুল ডেকা মনোজ বৰা সুজিত কুমাৰ বৰ্মন তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো পোহৰ আৰু শব্দত আছিলে আমাৰ শ্ৰদ্ধাৰ ডিজাইন কলিতা মুকুট দাস দীপক ডেকা মহেশ দাস জয়ন্ত মহন্ত সাধন বাবুল দাস সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু প্ৰশিক্ষণ স্থান আৰু প্ৰশিক্ষকসকলৰ লগত সমন্বয় ৰক্ষা কৰিছিলে নীলকান্ত ৰহামদেৱ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছো পানী যোগান কৰিছিলে ধৰিছিলে আমাৰ সীতাৰাম বৰ্মন হেমেন দাস নাৰায়ণ বৰ্মন প্ৰচাৰ প্ৰসাৰ আৰু আলেখনত শ্ৰদ্ধাৰ ৰমেন হালৈ দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছো তেওঁক সহযোগ কৰিছিলে প্ৰফুল্ল ভট্ট কবিন দাস আৰু মন্তু দাসে স্বাস্থ্য আৰু নিৰাপত্তাৰ স্বচ্ছতা দিশত অহৰ্নিশে চোৱা চিতা কৰিছিলে দীপক কলিতা মনোৰঞ্জন মহন্ত মানৱেন্দ্ৰ কাকতি গৌতম ডেকাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মুখ্য সমন্বয়ক হিচাপে আছিলে জয়ন্ত কুমাৰ গোস্বামী ছাৰ আৰু সকলো সময়তে আমাৰ প্ৰশিক্ষাৰ্থীসকলক যিকোনো অসুবিধাত যদি আমি পঢ়ো আমি অতি শীঘ্ৰে বিচাৰিলে পাওঁ শ্ৰদ্ধাৰ গুৰেন দেউৰী আৰু অনিল পাঠক দেৱক আৰু ফটো আৰু ভিডিঅ'ত আমাৰ প্ৰতিটো মুহূৰ্ত ধৰি ৰাখিছিলে মন্তু দাস আৰু অৰূপে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এইবাৰ মঞ্চলৈ আমাৰ ইয়াৰ বাদেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সকলো কৰ্মচাৰী বিষয়া কৰ্মচাৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞতা জনাইছো এইবাৰ মঞ্চত আমাৰ যি শিল্পী প্ৰশিক্ষাৰ্থীসকলে ইমান দিনে প্ৰশিক্ষণ গ্ৰহণ কৰিলে তেওঁলোকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰিব বিচৰা হৈছে সেয়েহে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাননীয় সচিব প্ৰমুখে আমাৰ যিসকল সন্মানীয় অতিথি আমাৰ সন্মুখত আছে তেওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম প্ৰথমে মই তিৱা জনগোষ্ঠীৰ শিল্পী প্ৰশিক্ষাৰ্থীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাংস্কৃতিক মানচিত্ৰ প্ৰকল্পৰ সমন্বয়ক প্ৰদীপ পূজাৰী মহোদয় কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ সচিব সুদৰ্শন ঠাকুৰ
মই তিনিওগৰাকী সন্মানীয় ব্যক্তিকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। Này cuốn đó. Này lagi entra.